Hello everyone. So welcome to class 11 physics. So class 11 physics or আজি vector eta notun topic ami discuss koribo olaisu. So আজি ei topic to ami mainly discuss korim je eta vector ok ami in terms of rectangular components ami keneke tak represent korim. ঠিক আছে? So etia kotha to hol soa. So jodi ami basic concept ot jao. So basic concept mote ji kuno eta vector, suppose moi eta vector likhisu a vector. So a vector to ami keneke likhim. So a vector can be written as a into a cap. Yes? Then suppose eta second vector ase b vector. So b vector to kami keneke likhim. So b into b cap. Yes? Bole eta vector ase p vector. So the p vector to moi keneke likhu. So p into ki p cap. Yes? Jodi moi eta a vector tor kothai kau. So a into a cap mane a to bujai ase he vector tor ki magnitude aru ami je a cap buli koisu ba yar khetrot b vector equals to b into b cap. So b to hoi gol ki tar vector tor magnitude aru yar khetrot ei juntu b cap. So yar khetrot a cap ba yar khetrot b cap. So etuk ami ki buli kau etu vector to direction to bujai ase. ঠিক আছে যদি তোমালোকে আজি মোৰ প্ৰথম ভিডিওটো চাইছা তেনে হলে মই ডেসক্ৰিপচনত মই ইয়াৰ গুটেই লিংক বিলাক দি দিম তোমালোকে মোৰ আগৰ ভিডিও বিলাক চাবা তেতিয়া তোমালোকৰ গুটেই কনসেপ্টটো ক্লিয়াৰ হৈ যাব সো এতিয়ালৈকে আমি জানো যে যি কোনো এটা ভেক্টৰক আমি এই টাইপত আমি যি কোনো এটা ভেক্টৰক আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো কিন্তু আজি আমি শিকিম যে এটা ভেক্টৰক আমি in terms of rectangular components আমি কেনেকে ৰিপ্ৰেজেন্ট কৰিম সো আমি আজি হেখিনি বেসিক্যালি আমি ডিসকাস কৰিম আৰু ইয়াৰ যোনটো ডেৰিভেশন ঠিক আছে হেতু মই এটা টু ডাইমেনশনাল সিস্টেম 2D সিস্টেমৰ কাৰণে আমি কৰিম সো আমি আমাৰ মেইন টপিকটো লৈ আহিছো সো আজি আমাৰ যোনটো টপিকটো হৈছে representation of a vector in terms of rectangular components. Okay, so etu hoise amar azir topic to so very important so etu hoise representation of a vector in terms of rectangular components. Fine. Okay, etia ami kiat ki bostu discuss korim ki kotha ki botora e gute khini tumaluke sailwa so first মই ধুনিয়াকে mathematically গুটে পার্টটো বুজাম আৰু বুজোৱাৰ পাছত লাষ্টৰ ফালে তোমালোকৰ গুটে কনসেপ্টটো ক্লিয়াৰ হৈ যাব সো ইয়াৰ কাৰণে মই এটা কাম কৰো suppose মই এটা কি কৰিছো কোঅৰ্ডিনেট সিস্টেম আকিছো ওকে সো এটা কাম কৰি লৈছো suppose ইয়াৰ কাৰণে মই কি কৰিম এতিয়া মই এটা কোঅৰ্ডিনেট সিস্টেম লম মানে suppose এটো মই কি লৈছো এটো suppose মই x axis লৈছো আৰু এনেকে এটো suppose মই y axis লৈছো আৰু এটো suppose আমাৰ কি origin fine so মই ইয়াত এটো আমি এটা 2D সিস্টেমৰ কাৰণে কৰি আছো মানে মই এতিয়া যোনটো আমাৰ ডেৰিভেশন কৰিম এটা 2 ডাইমেনশনাল সিস্টেমৰ কাৰণে কৰিম মানে ইয়াত মেইনলি দুটা এক্সিস আমি লৈছো x axis আৰু y axis fine এতিয়া মই কি কৰিছো suppose এইখিনিতে এটা মই পইণ্ট লৈছো এই পইণ্টক মই নাম দিছো কি p fine আৰু p পইণ্টটো ডেফিনেটলি যেহেতু আমি এটা কোঅৰ্ডিনেট সিস্টেম লৈছো suppose এই p পইণ্টটোৰ এটা মানে ইয়াৰ কিছুমান কোঅৰ্ডিনেটস আছে so p পইণ্টটোৰ কোঅৰ্ডিনেটস হৈ গল x and y আমি 2D সিস্টেমত কৰি আছো এতিয়া আমি কি কৰিম আমি ওৰ পৰা p যদি আমি কানেক্ট কৰি দিও যদি আমি ওৰ পৰা p লে ভেক্টৰিক্যালি জয়েন কৰি দিও so ইয়াতে আমি এটা ভেক্টৰ পাম so এটো এটা আমি ভেক্টৰ পাই গলো এটো op জয়েন কৰি দিয়াৰ লগে লগে op মই পইণ্ট কালে জয়েন কৰিব লাগিব so এনেকে op জয়েন কৰি দিয়াৰ লগে লগে মই এডাল কি পাই গলো ভেক্টৰ পাই গলো ইয়াত মোৰ অলপ বেকা হৈছে কিন্তু ট্রাই কৰিবা যাতে আমি লাইনডাল একদম স্ট্ৰেইট আকিব পাৰো ঠিক আছে so এটো so op এটা কি ভেক্টৰ এটা এই যোনডাল ভেক্টৰ suppose এই ভেক্টৰটোক মই নাম দিছো কি a ভেক্টৰ ঠিক আছে এই যোনটো আমাৰ op ভেক্টৰ এটো ভেক্টৰক মই নাম কি দিছো a ভেক্টৰ এতিয়া ইয়াতে মই এটা কোৱেশ্চন সুধিম দেই কাৰণ মই আগতে এটো পঢ়াই থোৱা আছে চাও তোমালোকৰ মনত আছে নে নাই এতিয়া এই ভেক্টৰটো নামটো কি হ'ব বাৰু যদি মই কওঁ এই a ভেক্টৰটো কি বুলি কোৱা হয় what is the name of this vector তেনে হলে এই ভেক্টৰটো নাম কি বাৰু সো এই ভেক্টৰটোক আমি পজিশন ভেক্টৰ বুলি কওঁ ঠিক আছে মই অলৰেডি পজিশন ভেক্টৰ ডিসপ্লেসমেন্ট ভেক্টৰ কি হয় মই তাৰো ভিডিও বনাই থোৱা আছে সো এতিয়া এই যোনটো a ভেক্টৰটো এটা ইয়াত স্পেসিফিক নাম আছে ইয়াৰ নামটো হৈছে পজিশন ভেক্টৰ কিয়নো যে a ভেক্টৰটোৱে
এই P পইণ্টটোৰ পজিশন দি আছে with respect to origin O. So এই হৈ গ'ল আমাৰ পজিশন ভেক্টৰ। কিন্তু ইয়াত আমি পজিশন ভেক্টৰটোৰ ওপৰত বেছিকৈ আমি ফোকাস নকৰো, আমি ধৰি লৈছো এই মোক এটা ভেক্টৰ দিয়া হৈ আছে। ফাইন, এতিয়া আমি অলৰেডি ভেক্টৰ ৰিজল্যুশনো আমি পঢ়িলো, ঠিক আছে। এতিয়া ইয়াত নেক্সট আমাক যোনটো গিভেন ইনফৰমেশন দিয়া আছে সেইটো এইটো যে এই যোনটো আমাৰ এ ভেক্টৰ, এই যোনডাল আমাৰ কি এ ভেক্টৰ, সাপোজ এই ভেক্টৰটোৱে এই যোনডাল আমাৰ এক্স এক্সিস ইয়াৰ লগত সাপোজ কি থিটা এংগল কৰি আছে। কিমান এংগল কৰি আছে? থিটা এংগল কৰি আছে। এতিয়া according to the concept of resolution of vector, এই যোনডাল এ ভেক্টৰ ইয়াক আমি দুটা কম্পোনেন্টত ভাগ কৰি দিব পাৰিম। এটা আহি যাব কাৰ ফালে? x ৰ ফালে, আৰু এটা আহি যাব কাৰ ফালে? y ফালে। yes, এতিয়া a ৰ এটা কম্পোনেন্ট along x আহি যাব, ঠিক আছে। a ৰ এটা কম্পোনেন্ট along x আহি যাব, আৰু x ৰ ফালে a ৰ যোনটো কম্পোনেন্ট থাকিব, সো সাপোজ ইয়াৰ মই নাম কি দিলো, দিস ইজ ax ভেক্টৰ। yes, আৰু সিমিলাৰলি a ৰ যোনটো কম্পোনেন্ট y ফালে থাকিব, সো ইয়াৰ আমি নামটো কি দি দিলো, সো দিস ইজ সাপোজ ay ভেক্টৰ। ফাইন, yes, আৰু আমি এই দুডাল আমি এনেকুৱাকে ভাগ কৰিছো, a পৰা ax and ay আমি এনেকুৱাকে ভাগ কৰিছো যাতে ax আৰু ay এড কৰিলে আমি যাতে পুনৰ a ভেক্টৰটো পাওঁ। এতিয়া আমি এটা কাম কৰিব পাৰো, ইয়াৰ পৰা এনেকে মই ইয়ালে এটা লাইন টানি দিছো, ঠিক আছে। এটা কাম কৰো, মোৰ এই এৰো মাৰ্কটো দিয়া অকমান বেয়া হৈছে, এটো মই ঠিক কৰি দিছো, কাৰণ এৰো মাৰ্ক বিলাক প্ৰপাৰলি আমি ভেক্টৰত দিব লাগিব। হল, সো এইটো আৰু তোমালোকে দেখা পাইছা ইয়াত আলটিমেটলি এটা 90 ডিগ্ৰী এটা এংগল ফৰ্ম হৈছে। ফাইন, ঠিক আছে। এতিয়া যদি আমি অকমান ভালকে চিন্তা কৰো, যদি এইখিনিৰ পৰা এইখিনিলে এইটো ay ভেক্টৰ হয়, মন কৰিবা দেই, যদি ইয়াৰ পৰা ইয়ালে এইটো ay ভেক্টৰ হয়, সো নেক্সট এই যোনডাল লাইন আমি যে ইয়াত সাপোজ এইটো মই o নাম দিছো, এইটো p নাম দিছো, সাপোজ এই পইণ্টটোক মই q নাম দি দিলো, ঠিক আছে। এতিয়া যদি মই qp qp ক যদি মই ভেক্টৰ বুলি ইমাজিন কৰিব বিচাৰো, তেনেহলে মই ক'ব পাৰিম this vector is equal to what? this vector, এইটো তোমাৰ এৰো মাৰ্ক আছে, ওকে। সো this vector is equals to this vector। যদি এইখিনি পৰা এইখিনিলে এইটো ay ভেক্টৰ হয়, সো ইয়াৰ সৈতে এইটো প্যাৰালেল হৈ আছে, সেম ডিৰেকশনত আছে, আৰু দুইটাৰে ম্যাগনিটিউডো সেম, সেইকাৰণে ইয়াকো আমি ay ভেক্টৰ বুলি ক'ব পাৰিম, আৰু এই কনসেপ্টটোকে কোৱা হয় ইকুৱেল ভেক্টৰ। সো মই ধুনীয়াকে ডায়াগ্ৰামটো ইয়াত আঁকি ললো। yes, মেইনলি মই কি কৰিলো, এই ডায়াগ্ৰামটোত মোৰ এটা a ভেক্টৰ আছিলে এনেকে। yes, সো এই a ভেক্টৰটোক মই দুটা কম্পোনেন্টত ভাগ কৰি দিলো, এটা হৈ গল ax ভেক্টৰ আৰু এটা হৈ গল কি ay ভেক্টৰ। এতিয়া এই যে ax আৰু ay, সো ইহঁতকে কোৱা হয় কি ৰেক্টেংগুলাৰ কম্পোনেন্টস। কাৰ ৰেক্টেংগুলাৰ কম্পোনেন্টস? a ভেক্টৰটোৰ ৰেক্টেংগুলাৰ কম্পোনেন্টস। মানে ইয়াত here ax and ay, okay, here ax and ay, so এইকিটা হৈ গল আমাৰ কি, এইকিটাই হৈ গল আমাৰ ৰেক্টেংগুলাৰ কম্পোনেন্টস, ঠিক আছে। সো ax আৰু ay ক আমি কি বুলি কম? ৰেক্টেংগুলাৰ কম্পোনেন্টস বুলি কম। ফাইন, ওকে। এতিয়া আমি এই ডায়াগ্ৰামটোৰ পৰা, ইয়াত এতিয়া আমি যোনটো ডায়াগ্ৰাম আঁকিছো, এতিয়া এই ডায়াগ্ৰামটোৰ পৰা সাপোজ যদি মই এই ডায়াগ্ৰামটোৰ পৰা যদি মই ইয়াৰ ইকুৱেশন নহয়, যদি মই ভালকে ডায়াগ্ৰামটো অবজাৰ্ভ কৰো, তেনেহলে এই ডায়াগ্ৰামটোৰ পৰা যদি মোক কোনোবাই সোধে যে হাউ টু ৰাইট দিস ax vector, তেনেহলে by observing the diagram I can write ax vector can be written as ax into I cap. yes, আৰু সিমিলাৰলি এই যোনটো মোৰ ay ভেক্টৰ আছিলে, সো ay ভেক্টৰটোক আমি কেনেকৈ লিখিব পাৰিম? দিস ইজ ay into j cap, য'ত I cap আৰু j cap এইকিটা কি, এইকিটা কোৱা হয় বেস ভেক্টৰ, আৰু এইটো ভেক্টৰ এইটো লিখাৰ বেসিক স্টাইল আছিলে, ঠিক আছে। য'ত ax আৰু ay কি, এইকিটা হৈছে আমাৰ ৰেক্টেংগুলাৰ কম্পোনেন্টস। সো এই কাৰণে ইয়াত আৰু ইয়াত মোৰ মতে কাৰো ডাউট থাকিব নালাগে, ঠিক আছে। এতিয়া আমি কি কৰিম, এতিয়া considering triangle OPQ, এতিয়া আমি OPQ ট্ৰায়াঙ্গলটো কনসিডাৰ কৰিছো। yes, আৰু এই OPQ ট্ৰায়াঙ্গলটোত আমি ভেক্টৰ এডিশনৰ যোনটো ট্ৰায়াঙ্গল ল আমি পঢ়ি আহিছো, সো ভেক্টৰ এডিশনৰ যোনটো আমাৰ ট্ৰায়াঙ্গল ল, আমি ভেক্টৰ এডিশনৰ ট্ৰায়াঙ্গল লটো আমি ইয়াত ইউজ কৰিম। এতিয়া ভেক্টৰ এডিশনৰ ট্ৰায়াঙ্গল লয় আমাক কি কৈছিলে যে according to triangle law যোন দুটা ভেক্টৰ আমি এড কৰিম
সেই দুটা সদায় সেম অৰ্ডাৰত থাকিব আৰু ৰিজাল্টেন্ট ভেক্টৰটো সদায় কি হ'ব অপোজিট অৰ্ডাৰত হ'ব হয় নে নহয় যদি এতিয়া আমি সেই কনসেপ্টৰ মতে চাও ইয়াত সেম অৰ্ডাৰ থকা ভেক্টৰ কোন কিটা আছে চোৱা দুটা আছে ভালকে মন কৰা এটা হৈছে এইটো yes মন কৰিছা নে এইটো সো ইয়াৰ অৰ্ডাৰটো আছে এনেকে আৰু নেক্সট এইটো মানে OP অৰ্ডাৰটো আছে ওপৰলে সো দ্যাট মিন্স এই দুটা কি সেম অৰ্ডাৰত আছে আৰু ডেফিনেটলি ৰিজাল্টেন্টটো হৈ যাব OP কিয় ৰিজাল্টেন্টটো অপোজিট অৰ্ডাৰত আছে যদি মই ডায়াগ্ৰামটো ইয়াত এক্সট্ৰাকে মই আঁকি দেখুৱাও ভালকে মন কৰা চোৱা ওৰ পৰা কিউলে এটো আমাৰ O পইণ্ট আছিলে এটো আমাৰ কিউ পইণ্ট হয়নে সো ওৰ পৰা কিউলে এটো অৰ্ডাৰ yes next কিউৰ পৰা কলে পিলে সো next কিউৰ পৰা পিলে yes দেখিছা সো কিউৰ পৰা পিলে সো এটো আৰু এটো সেম অৰ্ডাৰত আছে এটা ট্ৰায়াঙ্গল লৰ মতে কি হ'ব লাগিব ট্ৰায়াঙ্গলটো কমপ্লিট হ'ব লাগিব এটা ট্ৰায়াঙ্গলটো জুনডালে কমপ্লিট কৰিছে ট্ৰায়াঙ্গলটো জুনডালে কমপ্লিট কৰিছে মিন্স OP এটা OP অৰ্ডাৰটো কেনেকে আছে এনেকে নাই তললে নাই যদি তললে থাকিলে হেতেন তেতিয়া আমি কলু হেতেন এই গুটেই কিটা কি সেম অৰ্ডাৰ বা ট্ৰায়াঙ্গল লৰ কনসেপ্টৰ মতে যোন দুটা ভেক্টৰ আমি এড কৰিম যোন দুটা ভেক্টৰ আমি কি কৰিম এড কৰিম মই দেখুৱাই দিছো এটো O পইণ্ট এটো কিউ পইণ্ট আৰু এটো সাপোজ কি P পইণ্ট এতিয়া ট্ৰায়াঙ্গল লৰ মতে আমি যোন দুটা ভেক্টৰ এড কৰিম হে কিটাহে সেম অৰ্ডাৰত থাকিব বাট ৰিজাল্টেন্টটো সদায় কি অপোজিট অৰ্ডাৰত থাকিব এতিয়া ইয়াত ৰিজাল্টেন্ট কোনটো এইটো OP yes এইটো সো এটো কিন্তু অপোজিট অৰ্ডাৰত আছে সেই কাৰণ ইয়াত আমি ট্ৰায়াঙ্গল লৰ কনসেপ্ট ইউজ কৰিম এন্ড অকৰ্ডিং টু ট্ৰায়াঙ্গল ল আমি কি লিখিব পাৰিম যে অকৰ্ডিং টু ট্ৰায়াঙ্গল ল আমি লিখিব পাৰিম যে ৰিজাল্টেন্ট ডাল হৈছে আমাৰ OP ভেক্টৰ আৰু OP ভেক্টৰটো আমি কেনেকে পাইছো আমি OQ ভেক্টৰ আৰু আমি QP ভেক্টৰ এড কৰি পাইছো yes এটো আমাৰ ট্ৰায়াঙ্গল লৰ কনসেপ্টৰ পৰা আহিছে এতিয়া আমি কি কৰিম নেক্সট এটা instead of OP I can write this is a vector instead of OP I can write this is a vector now OQ means what ইয়াৰ পৰা ইয়ালে so OQ আসিলে কি a x vector plus QP কি QP মানে ইয়ালে ইয়াৰ পৰা ইয়ালে আৰু এটো আমাৰ কি a লেন্থৰ হৈতে সমান সেই কাৰণে এটোক আমি ay vector বুলি ক'ব পাৰিম so this is ay vector হৈছে এটা a লাইনটোৰ পিছত আমি কি লিখিম চোৱা এখিনলৈকে লিখাৰ পাছত নেক্সট আমি লিখিব পাৰিম a vector equals to এতিয়া ax vector মানে observe here so ax vector means আমি এটো পাই থোৱা আছে yes so ax vector জায়গাত আমি এই লাইনটো লিখিম so কি লিখিব পাৰিম ax into I cap plus next কি আছে ay vector আছে next কি আছে ay vector আছে এতিয়া ay vectorৰ জায়গাত আমি এই লাইনটো লিখিব পাৰিম হল so instead of ay vector আমি কি লিখিম ay into j cap so ইয়াত আমি এটা খুব স্ট্যান্ডার্ড ইকুয়েশন পাই গৈছো আৰু আমি সবে কি কৰিম এই ইকুয়েশনটো আমি মনত ৰাখিম এই ইকুয়েশনটো yes মানে আমি ইয়াৰ পৰা a ভেক্টৰটোক আমি কেনেকৈ লিখিব পাৰিম this a vector can be written as ax into I cap plus ay into j cap আৰু ইয়াতে আমি আমাৰ যোনটো a vector আছিলে এই a vectorটোক আমি rectangular componentsত আমি ৰিপ্ৰেজেন্ট কৰিলো কিন্তু এতিয়া আমি এটা 2 ডাইমেনশনাল সিস্টেমত আমি কাম কৰি আছো এতিয়া বস্তুখিনি মই অলপমান মই বেলেগকে বস্তুটো অকমান দেখুৱাই দিছো যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় চোৱা যিকোনো এটা ভেক্টৰক আমি দুই টাইপত ৰিপ্ৰেজেন্ট কৰিব পাৰো এতিয়ালৈকে পঢ়াৰ ওপৰত বেছ কৰি এটা আসলে এটা সবতকে বেসিক ওয়ে যোনটো আৰু সেটো কি আছিল সাপোজ a vector so a vector equals to a vector to magnitude into a cap এটো আছিল তাৰ সবতকে স্ট্যান্ডার্ড এন্ড সবতকে বেসিক রাইটিং ওয়ে যোনটো আমি লিখো হল so আজি এতিয়া আমি শিকিলো যে সেম ভেক্টৰটোক আমি ইন টার্মস অফ কি ৰেক্টেঙ্গুলাৰ কম্পোনেন্টস লিখিব পাৰো যোনটো মই কৰি দেখুৱালো আৰু ফৰ্মুলাটো হল এটো যে a vector will be equals to what ax into I cap plus ay into j cap যোনটো মই ইয়াত তোমালোকক কৰি দেখুৱালো আৰু এই ইকুৱেশনটোৰ এই যে ax আৰু এই যে ay সো ax আৰু কি এই ay সো এহতক কি বুলি কোৱা হয় এহতকে আমি ৰেক্টেঙ্গুলাৰ কম্পোনেন্টস বুলি কওঁ এহতকে আমি কি বুলি কওঁ ৰেক্টেঙ্গুলাৰ কম্পোনেন্টস বুলি কওঁ ঠিক আছে এখিনিলৈকে ওকে এটা এখিনলৈকে আমি পঢ়িলো সো এটো আমি পাই গলো কি হত ইন টার্মস অফ ৰেক্টেঙ্গুলাৰ কম্পোনেন্টস এতিয়া যদি কোনোবাই খুধে যে আমি তো ইয়াত এটো a ভেক্টৰ পাইছো এটা যদি মোক কোনোবাই খুধে যে এই a ভেক্টৰটোৰ ম্যাগনিটিউড কিমান
Yes, যদি আমাক এতিয়া কোনোবাই সোধে যে এই ভেক্টৰটোৰ ম্যাগনিটিউড কিমান হেতু আমি আৰামত ক্যালকুলেট কৰি দেখাব পাৰিম সো এটো আমি কেনেকৈ দেখুৱাম মই ইয়াত তোমালোকক এক্সপ্লেইন কৰিছো ওকে মই অকমান বৰ্ডখন এফালে লৈ আহিছো সো ইয়াত আমাৰ ডায়াগ্ৰামটো আহি গল আৰু এফালে মই যোনটো কৰিলো আমাৰ ইকুৱেশনটো আহি গল সো এটো সাইডে মই কি কৰিছো যে এই ভেক্টৰটো ৰেক্টেংগুলাৰ কম্পোনেন্টত আমি ৰিপ্ৰেজেন্ট কৰি দিলো সো এতিয়া আমি কি কৰিব ওলাইছো এতিয়া এই ভেক্টৰ যোনটো আছিল আমাৰ এটো যোনটো কি a vector asile eta a vector to magnitude to uliam thik ase eta magnitude uliam means muk or pora p a length to muk lage I need the length I need the magnitude of this op right so tar karone mo ki korim considering triangle opq see yar agor bar mo he same triangle to consider korisilu ya agor mar bar to moi opq triangle same triangle consider korisilu but yat moi triangle or concept use korisilu yes aru ebar moi same triangle consider korim kintu ebar moi ki korim e same triangle ot moi Pythagoras theorem shortcut marisu pt buli likhisu moi eta Pythagoras theorem apply korim kyo Pythagoras theorem apply kora mane ki hoi jabo ei juntu yat mor triangle asile ei juntu triangle mor hatot ase so ei triangle tot moi Pythagoras theorem apply kori মই over pora p means juntu a vector yar moi magnitude to uliam so etia according to Pythagoras theorem ami keneke likhibo parim from this triangle opq I can write op square will be equals to oq square will be equals to qp square eto amar basic funda so from this we can write op will be equals to root over oq square plus qp square and from this jodi mo op jagat op length or value to put kori diu tene hole op means op length means what a yes op length means a so a can be written as root over oq means what oq means ax asile so ax square yes o pura q le ki asile ax aru o pura p le etu ki hoi jabo etu hoi jabo ay square fine thike ase so ei junto ami formula pai golu ei formula to ama ki di ase a vector tur magnitude di ase etia kunu bai mo khudibo eta bostu de je ইয়াত যে আমি ডিসকাস কৰিছিলো এখিনি জায়গাত কিন্তু op ভেক্টৰ বুলি লিখিছো আৰু সেই কাৰণে op ভেক্টৰৰ জায়গাত ay ভেক্টৰ লিখিছো ইয়াত কিন্তু সৰি এটো op নহয় এটো qp মই কওঁতে op বুলি কলো সৰি সো ইয়াত আমি কি লিখিছো qp ভেক্টৰ লিখিছো আৰু qp ভেক্টৰৰ জায়গাত কি আহিলে ay ভেক্টৰ আহিল ইয়াত আমি oq ভেক্টৰ লিখিছিলো আৰু oq ভেক্টৰৰ জায়গাত কি আহিলে ax ভেক্টৰ আহিছে ইয়াত কিন্তু আমি ভেক্টৰিকেলি লিখা নাই কিহৰ কাৰণে ইয়াত পাইথাগোৰাছ থিওৰিয়াম এপ্লাই কৰি আছো আৰু পাইথাগোৰাছ থিওৰিয়ামে আমাক সেই ভেক্টৰটোৰ yes opa হওক বা oqa হওক বা qpa হওক তাৰ আমাক লেন্থটো দি আছে yes so that means এই ফৰ্মুলাটোত আমি আলটিমেটলি কি উলিয়াইছো আমি এই ফৰ্মুলাটোত আলটিমেটলি আমাৰ এই ভেক্টৰটোৰ ম্যাগনিটিউড উলিয়াইছো okay fine এতিয়া এই ডেৰিভেশনস খিনি কৰি ইয়াৰ পৰা এজ এ কনক্লুজন হিচাপে আমি দুটা বস্তুৱে পালো যদি কি পালো এজ এ কনক্লুজন সাপোজ যদি আমাক a ভেক্টৰ দিয়া হৈ আছে আমাক এটা ভেক্টৰ দিয়া হৈ আছে ভেক্টৰটো কি a ভেক্টৰ আৰু যদি মোক a ভেক্টৰটো in terms of rectangular components likhiba bicharise tene hole moi keneke likhim a vector will be equals to ax into I cap plus ay into j cap etu ami eneke likhim hol aru logote yar juntu magnitude hobo a vector tu juntu magnitude hobo etu ami keneke uliam etu hoi jabo a vector magnitude lage jak ami ki buli a buliu likhibo parim আৰু ইয়াৰ ফৰ্মুলাটো এইমাত্ৰ মই কৰি দেখুৱাইছিলো ইয়াৰ ফৰ্মুলাটো হ'ব root over কি ax square plus ay square সো এটো হৈছে আমাৰ ফৰ্মুলা yes আৰু ইয়াৰ লিমিটেশনটো হ'ল আমি এই যোনটো ডেৰিভেশন কৰিলো এটো আমি অকল এটা 2 ডাইমেনশনাল সিস্টেমৰ কাৰণে কৰিছো ফাইন এতিয়া কথাটো হ'ল যে যদি আমি এটো এটা 3D সিস্টেমৰ কাৰণে লওঁ তেতিয়া কি হ'ব সি 3D সিস্টেম বুলি কোৱাৰ লগে লগে এটা তিনটা এক্সিস আহি যাব x axis y axis aru ki z axis so this one is x this one is y and this one is z so tetia ki hoi jabo tetia z or component tu ahi jabo
yes, so তাৰ কাৰণে derivation নথকা নহয় আছে, কিন্তু সেইখিনি আমাৰ কোনো প্ৰয়োজন নাই। so ইয়াক আমি এজ এ ফৰ্মুলা হিচাপে আমি মনত ৰাখিম যে এজ এ হোল ৰেক্টেংগুলাৰ কম্পনেন্টস বুলি কওঁতে ইন টাৰ্মছ অফ 3D তাৰ ফৰ্মুলাটো কেনেকুৱা হ'ব। আশা কৰো এইখিনি সবে বুজি পাইছে। ওকে, এতিয়া মই কি কৰিম, মই নেক্সট পেজত গৈছো আৰু নেক্সট পেজত গৈ যে মই একচুৱেল ফৰ্মুলাটো দিম, যোনটো ফৰ্মুলা আমি ওভাৰঅল মনত ৰাখিব লাগিব আৰু যাৰ পৰা আমি বেলেগ বেলেগ টাইপৰ আমি ক্যালকুলেশন আমি যাতে তাৰ পৰা কৰিব পাৰো। ফাইন, এতিয়া সাপোজ যদি মোৰ ভেক্টৰটো a ভেক্টৰ হয়, yes, এতিয়া সাপোজ a ভেক্টৰক মই ইন টাৰ্মছ অফ কি লিখিব গৈ আছো, ৰেক্টেংগুলাৰ কম্পনেন্টস লিখিব গৈ আছো, কিন্তু মন কৰিবলগীয়া কথাটো হ'ল মই 3D সিস্টেমত কৰিম, মানে 3 ডাইমেনশনত কৰিম। 3 ডাইমেনশন মিন্স x axis, y axis আৰু z axis এই তিনিটা এক্সিছৰ কথা আমি কনসিডাৰ কৰিম। তেতিয়া ফৰ্মুলাটো হ'ব a vector can be written as ax into I cap plus ay into j cap plus az into k cap. so এটো হৈছে আমাৰ ফৰ্মুলাটো হল। এতিয়া বলে কোনোবাই কৈছে স্যাৰ a ভেক্টৰটোক আমি এনেকে লিখিলো, সাপোজ কোনোবাই মোৰ ভেক্টৰটো নাম কৈছে কি b ভেক্টৰ, স্যাৰ b ভেক্টৰ এটা আছে, তেতিয়া কেনেকে লিখিম, তাৰ লিখা ষ্টাইলটো সেম। so b ভেক্টৰ কেনেকে লিখিম, bx into I cap plus by into j cap plus bz into k cap. yes, so etu hoise ji কোনো এটা ভেক্টৰক ইন টাৰ্মছ অফ কেনেকে লিখিছো, ইন টাৰ্মছ অফ আমি ৰেক্টেংগুলাৰ কম্পনেন্টস লিখিছো। কোনোবাই কলে স্যাৰ মই ইয়াতে p বুলি এটা ভেক্টৰ লিখিছো, এটা p ভেক্টৰটোক আমি ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পনেন্টস লিখিব পাৰিম নে, ডেফিনেটলি পাৰিম, নোৱাৰা কোনো কথা নাই। তো তাৰ লিখাৰ ষ্টাইলটো কি হ'ব, p ভেক্টৰ can be written as px into I cap plus py into j cap plus pz into k cap. so ইয়াত আমি কি কৰিলো, এই p ভেক্টৰটোক আমি ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পনেন্টস আমি লিখি দিলো। এতিয়া ইয়াত ax ay আৰু az এইকেইটা হৈছে a ভেক্টৰ ৰেক্টেংগুলাৰ কম্পনেন্টস, ইয়াৰ ক্ষেত্ৰত bx by আৰু bz so এইকেইটা হৈছে b ভেক্টৰটো ৰেক্টেংগুলাৰ কম্পনেন্টস, আৰু ইয়াৰ ক্ষেত্ৰত px py বা px py আৰু pz so এইকেইটা হৈছে p ভেক্টৰটোৰ ৰেক্টেংগুলাৰ কম্পনেন্টস। এতিয়া যদি মোক কোনোবাই ইয়াত সোধে যে এই যোনটো মই a ভেক্টৰ ললো, a ভেক্টৰটোৰ ম্যাগনিটিউড, a ভেক্টৰটোৰ ম্যাগনিটিউড কিমান, তেতিয়া আমি কেনেকে উলিয়াম যে a ভেক্টৰটো ম্যাগনিটিউড উলিয়াৰ ফৰ্মুলাটো হৈছে a and that will be equals to root over ax square plus ay square plus az square. এটো হৈ গল a ভেক্টৰৰ ম্যাগনিটিউড উলিওৱা ফৰ্মুলা। সিমিলাৰলি b ক্ষেত্ৰত ফৰ্মুলাটো কি হ'ব, so b ক্ষেত্ৰত হ'ব b will be equals to root over কি হৈ যাব, একদম সিম্পল bx square plus by square plus bz square. ফাইন, আৰু সিমিলাৰলি যদি মোক সোধে so ইয়াৰ কাৰণে তোমালোকৰ মুখত আছে আনসাৰটো, মোৰ লগে লগে কৈ যোৱা। so কি হ'ব, p will be equals to root over px square plus py square plus pz square. clear? so এইটোৱে হল আমাৰ representation of any vector in terms of what, in terms of rectangular component. ঠিক আছে, so এখিনি ইমানটা টান বস্তু নহয়, এখিনি একদম বেসিক বস্তু হয়। yes, যদি কোনোবাই অলপমান স্টাৰ্টিংত টানু পাইছা চিন্তা নকৰিবা। so মই ইয়াৰ আগত যোনটো ডিৰাইভেশন দেখুৱাইছিলো, এইটো আমাৰ যোনটো ডিৰাইভেশন আছিলে, so ডিৰাইভেশনটো আমাৰ এটো আছিলে, ইয়াতে গোটেইখিনি বস্তু আহি গৈছিলে। so ইয়াত খালি এই বস্তুখিনি কেনেকে হল সেইখিনি জাস্ট এটা ওভাৰঅল আইডিয়াহে দিয়া হৈ আছে। ওকে, so এইবিলাক এক্সামত কেতিয়াও নাহে, এক্সামত এইবিলাক ডিৰাইভেশনস কেতিয়াও কৰিব নিদিয়ে, কিন্তু মই যে ফৰ্মুলাটো যে লিখিলো তাৰ এপ্ৰোচটো কেনেকে হৈছে, কনসেপ্টটো ক'ৰ পৰা আহিছে, সেইখিনিহে মই তোমালোকক ইয়াত খালি ধুনিয়াকে দেখুৱাই দিছো। yes, কিন্তু তোমালোকে মনত ৰাখিবলগীয়া বস্তুটো আছে ইয়াত আছে যে ফৰ্মুলা হৈছে আমাৰ কোন কিটা, ফৰ্মুলা হৈছে আমাৰ এইটো। ঠিক আছে, এতিয়া আমি কি কৰিম, এতিয়া মই এটা বেসিক কোৱেশ্চন লওঁ। yes, একদম সাধাৰণ কোৱেশ্চন, যোনটোৱে তোমাৰ কনফিডেন্সটো আৰু ভাল কৰি দিব আৰু তোমালোকক এই কনসেপ্টটো বুজাত আৰু বেছি হেল্প কৰিব। ঠিক আছে, একদম বেসিক কোৱেশ্চন so কোৱেশ্চনটো মই লৈছো। so question 1 বা একদম সিম্পল কোৱেশ্চন। so given a vector equals, suppose a vector আমাক দিয়া হৈ আছে I cap plus twice j cap minus k cap and এটা b vector দিয়া আছে। so b vector দিয়া আছে suppose 5 I cap plus 2 j cap plus k cap. okay,
সো আমাক এনেকে দুটা ভেক্টৰ দি দিয়া আছে সো a ভেক্টৰ এটো আৰু b ভেক্টৰ এটো এতিয়া আমাক অপচন এ সুধিছে what are the rectangular components of a vector pratham question to hol what are the rectangular components of a vector then second question to what are the same rectangular components of what b vector hol tar pisot c number question to yad disu c number to hol what is the magnitude shortcut marisu de what is the magnitude of a vector question mark etu cancel koribo lagibo etu eta kenake hol okay so ekhini okkoman erase kori lom karon notun ke hiki asu what is the magnitude of a vector aru d suppose what is the magnitude of b vector ekdom basic question bohote pariba tothapi mo kori disu tata tomako confidence to auk eta ei question to ami kenake korim so ei question to karone ebila to mukhe koribo pari but থাকে কিছুমান স্টুডেন্ট তেওঁলোকে হয়তো একেবাৰতে বুজি নাপায় সেই কাৰণে মই একদম বেসিক ওয়েট গৈ আছো এতিয়া this is a vector and this is what this is b vector fine এতিয়া আমি এই মাত্ৰ কি পালো যে a vector is nothing but ax into I cap plus ay into j cap plus az into k cap এটো আছিল আমাৰ a vectorৰ বেসিক যোনটো ফৰ্মুলা হল আৰু b vector basic formula to ami paisilu ki so b vector equals to bx into I cap plus by into j cap plus bz into k cap hoise okay etia soa jodi moi ei equation to logot muk dia equation jodi moi compare koru so muk dia equation to ki ase a equals to what I cap plus twice j cap plus sorry plus নহয় etu minus hobo minus k cap আৰু এফালে মোক b ভেক্টৰ টু দি দিছে এফালে মোক কোৱেশ্চন টু দিয়া আছে যে 5 I cap plus twice j cap plus k cap এটো মই কোৱেশ্চন টু দি থোৱা আছে এতিয়া আমি যদি প্ৰথম কোৱেশ্চন টু লে যাও যে what are the rectangular components of a vector এতিয়া আমি কম্পেয়াৰ কৰিলে আমি আৰামত গম পাই আছো যে rectangular components কিটা কি so ax কিমান ax ৰ ভ্যালু হৈ গল 1 comma ax হৈ গল 1 then ay কিমান so ay হৈ গল কিমান ay হৈ গল 2 কম্পেয়াৰ কৰিলে গম পাই যাম comma az কিমান so az হৈ গল ভালকে চিন্তা কৰা az হৈ গল -1 বুজি পাইছা নে so এইকিটা হৈ গল ফার্স্ট কোয়েশ্চন টুৰ আনসার কি মানে what are the rectangular components of a vector so এনেকে লিখাৰ কোনো প্ৰয়োজন নাই আমি ডাইৰেক্ট এই ইকুৱেশনটো চাই আমি ডাইৰেক্ট এই ইকুৱেশনটো চাই কৈ দিব পাৰো যে x কিমান 1 ay কিমান 2 আৰু az কিমান -1 সিমিলারলি যদি আমি এতিয়া b ক্ষেত্ৰত আহো সো ইয়াত আমি ডাইৰেক্ট কৈ দিব পাৰিম yes so what is bx so bx হৈ গল 5 comma what is by so by হৈ গল কিমান by হৈ গল 2 and what is bz so bz আমাৰ কিমান so bz হৈ গল আমাৰ 1 so এইকিটা হৈ গল b vector tour rectangular components fine so এটো হৈ গল a পাৰ্টৰ আনসাৰ আৰু এটো হৈ গল আমাৰ কি এটো হৈ গল আমাৰ b পাৰ্টৰ আনসাৰ এতিয়া আমি ab হৈ গৈছে এতিয়া আমি c পাৰ্ট 2 আৰু আমি d পাৰ্ট 2 লে গৈ আছো ফাইন এতিয়া c লে আমি আহিছো c তো c কি খুদিছে what is the magnitude of a vector yes তাৰ কাৰণে ফৰ্মুলা পাই আহিছিলো so a vector magnitude কেনেকে উলিয়াম root over what a x square plus a y square plus az square fine এতিয়া আমি কেনেকে লিখিম so root over ax square see ax কিমান 1 so 1 ক স্কয়ার কৰিলে কি আহিব 1a আহিব plus ay কিমান 2 so 2 ক স্কয়ার কৰিলে কি আহিব 4 আহিব plus
az কিমান -1 সো -1 ক স্কয়াৰ কৰিলে কি আহিব 1a আহিব সো এটো আহি গল 1 আৰু এটো সলভ কৰিলে আমি ইয়াৰ পৰা কি পাই যাম ইয়াৰ পৰা আমি পাই যাম √6 এটো হৈ গল a ম্যাগনিটিউড আৰু ইন দা সেম ওয়ে আমি b ম্যাগনিটিউড উলিয়াই দিব পাৰিম এটো মই ডাইৰেক্ট উলিয়াইছো ফৰ্মুলা বাৰে বাৰে লিখি থাকা নাই ফৰ্মুলাটো তোমালোকৰ মনত সোমাই গৈছে যে bx স্কয়াৰ + by স্কয়াৰ + কি bz স্কয়াৰ সো bx হৈ গল 5 সো 5 স্কয়াৰ + 2 স্কয়াৰ + 1 স্কয়াৰ সো এটো ক্যালকুলেট কৰিলেই হল সো এটো হৈ যাব আমাৰ কিমান 25 এটো আমাৰ কিমান 4 এটো আমাৰ কিমান 1 সো ক্যালকুলেট কৰিলে আমি ইয়াৰ পৰা b ম্যাগনিটিউড টো পাই যাম হল সো এটো এটা একদম মানে আমাৰ বেসিক আন্ডাৰস্ট্যান্ডিংৰ ক্লাস আছিল যত আমি মেইনলি আজি কি পঢ়িলো যে যি কোনো এটা ভেক্টৰক আমি ইন টার্মস অফ ৰেক্টেংগুলাৰ কম্পোনেন্টস আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো সো তাৰ প্ৰথম যে আমাৰ ডেৰিভেশনটো কেনেকৈ এপ্ৰোচ কৰিছো 2D সিস্টেমত মই দেখুৱাই দিলো আৰু তাৰ পিছত মই কি কৰিলো আমাৰ যোনটো ফৰ্মুলা সেই ফৰ্মুলাটো 3D সিস্টেমৰ কাৰণে আমাক মেইনলি লাগিব সো 3D সিস্টেমত আমাৰ ফৰ্মুলা কিটা কেনেকুৱা আমি দেখুৱাই দিলো আৰু একদম লাষ্টত মই একদম এটা সিম্পল নিউমেৰিকেল ললো আৰু এই নিউমেৰিকেলটোৰ সহায়ত আমি বুজিব চেষ্টা কৰিলো যে এই কনসেপ্টটো একচুয়ালি হয় কি Yes, so মোৰ next যোনটো এতিয়া ক্লাস মই লম next মোৰ যোনটো ক্লাস আহিব next মোৰ যোনটো ভিডিও আহিব এই ভিডিওটোত আমি ভেক্টৰৰ বহুত দুটা ইম্পৰ্টেন্ট টপিক আমি ডিসকাস কৰিম হেতু হৈছে ভেক্টৰ মাল্টিপ্লিকেশন Yes, আৰু ভেক্টৰ মাল্টিপ্লিকেশন দুই টাইপৰ আছে এটা হৈছে ডট প্ৰডাক্ট আৰু এটা হৈছে কি এটা হৈছে ক্ৰছ প্ৰডাক্ট সো আজি ভিডিওটো ইয়াতে সামৰিছো stay tuned thank you